ৰাজ্যখনৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলিছে জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতিৰ দাহ আৰু প্ৰতিবাদ। গোৱালপাৰা জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা গোৱালপাৰা জিলাৰ সদৰ থানাত জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰাৰ বিৰুদ্ধে আৰু গুজৰাটৰ পৰা গৰু খুটি লৈ অনা গীৰ গাই ৰঙিয়াৰ পৰা চুৰি হোৱা ঘটনাৰ এক সঠিক তদন্ত বিচাৰি গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল। এগৰাকী পত্নীৰ মন্ত্ৰী হৈ ৰাজ সাহায্য লাভ কৰা ঘটনাই অসমৰ ৰাইজৰ মাজত তীব্ৰভাৱে ক্ষোভ দেখা যায়। আজি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চক্ৰৱৰ্তীয়ে মন্তব্য কৰে যে অসমৰ মুখ্যমন্ত্ৰী যিমানেই কথা সলনি নকৰক কিয়, বাংলাদেশ পাকিস্তানৰ কথা কৈ ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰক কিয়, আমি সঠিক তদন্ত নোহোৱালৈকে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব বুলি মন্তব্য কৰে ৰাকেশ চক্ৰৱৰ্তীয়ে। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। আজি সমগ্ৰ অসমৰ লগতে আমি গোৱালপাৰা জিলা যুৱ কংগ্ৰেছেও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যি গৰু চুৰিৰ যি অভিযোগ, লগতে মন্ত্ৰী পত্নীৰ যি ৰাজ সাহায্য গ্ৰহণ, সৰ্বসাধাৰণ জনতাৰ নামত অহা যি ৰাজ সাহায্য গ্ৰহণ কৰি সৰ্বসাধাৰণ জনতাৰ ওপৰত এই বিজেপি চৰকাৰখনে মাধমাৰ সদাইছে আৰু গৰু খুটিলৈকে অনা যি গীৰ গাই, সেই গীৰ গাই ৰঙিয়াৰ পৰা যি চুৰিৰ অভিযোগ উত্থাপিত হৈছে তাৰ এক উচিত তদন্ত বিচাৰি আমি গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন FIR দাখিল কৰিলোঁ। গোৱালপাৰা জিলা যুৱ কংগ্ৰেছৰ হৈ বা আমাৰ সতীৰ্থসকল উপস্থিত আছিল আৰু আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছে এইটোৱে দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই কথা সলনি কৰিবলৈ চেষ্টা নকৰক কিয়, বিভিন্ন তেওঁ অভিযোগ উত্থাপন কৰিছে। যুৱ কংগ্ৰেছৰ ফেচবুক একাউণ্টক চৌদি আৰবৰ পৰা চলা বুলি কৈছে, বিভিন্ন ধৰণৰ বাংলাদেশ, পাকিস্তান, চৌদি আৰব এইবিলাক শব্দ উচ্চাৰণ কৰি তেওঁ কথা ডাইভাৰ্ট কৰাৰ চেষ্টা কৰি আছে। কিন্তু তেওঁৰ এই চেষ্টা আমি সফল হ'বলৈ নিদিওঁ। তেওঁ এই গৰু চুৰিৰ যি ঘটনা, তেওঁৰ মন্ত্ৰীৰ গৰু চুৰিৰ ঘটনা, তেওঁৰ মন্ত্ৰী পত্নী বা বিধায়ক পত্নীয়ে যি ৰাজ সাহায্য গ্ৰহণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ নামত অহা, এইবিলাকৰ কথাৰ পৰা আঁতৰি আহিব নোৱাৰিব। এইবিলাকৰ উচিত তদন্ত হ'ব লাগিব আৰু যেতিয়ালৈকে তদন্ত নহয় তেতিয়ালৈকে যুৱ কংগ্ৰেছে গণতান্ত্ৰিকভাৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ আগবঢ়াই থাকিব আৰু এই কথাৰ এক নিৰপেক্ষ আৰু উচিত তদন্ত হ'ব লাগিব। তাৰ কাৰণে আজি আমি গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ।